বাংগালোৰৰ শিৱহোম মন্দিৰৰ ৩ নং ভিডিঅ' হয়। 12টা জ্যোতিৰ্লিংগৰ এই মন্দিৰত কৃত্ৰিম গুহাত পুনৰ নিৰ্মিত হৈছে। যেনে সোমনাথ, আপোনালোকে চাই গৈ থাকিব অলপমান, কিন্তু মানে ধৰক মানে কিমান ধুনীয়াকৈ যে মানে বনাইছে নহয়, ইয়াক সজোৱা হৈছে, হেৰি হয় শিৱ ভগৱান। যেনে সোমনাথ, মল্লিকাৰ্জুন, মহাকালেশ্বৰ, ওমকাৰেশ্বৰ, কেদাৰনাথ, ভীমাশংকৰ, বিশ্বনাথ মন্দিৰ, ত্ৰিম্বাকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰম আৰু গৃষ্ণেশ্বৰ। এই মন্দিৰ সকলোখিনি একদম এটা গুহা, এইবিলাক এনেকৈ যে আপোনালোক মানে সঁচাকৈ যেন গৈ আছে তেনেকুৱা নিচিনাকৈ একদম মানে গুহাখিনি বনাইছে, এবাৰ তললৈ এবাৰ ওপৰলৈ, মানে ইমান ধুনীয়াকৈ সজোৱা হৈছে নহয়, মানে বিৰাট ভাল লাগে আৰু মনটোৱে বিৰাট ভাল লাগে সোমাই গৈ থাকোঁতে। আচল মূল মন্দিৰটো পাবলৈ বহুত সময় লাগে, ইমান ভাল লাগিছে নহয়, মনটোৱে মানে কিবা সোমাই যাওঁতে পবিত্ৰ লাগি যায় দেই। ভাল লাগিছে। কিন্তু ইয়াত টিকেটৰ মূল্যও আছে, কিন্তু 150 টকাকৈ এজনৰ প্ৰতিজনৰ। আকৌ এতিয়া ওপৰলৈ উঠিব লাগিব, চাওকচোন, আকৌ এতিয়া ওপৰলৈ উঠিম, এবাৰ ওপৰলৈ এবাৰ তললৈ, মানে ভাল লাগে কিন্তু দেই, একদম কৃত্ৰিমভাৱে ইমান ধুনীয়াকৈ বনাইছে নহয়, মানে সজোৱা হৈছে, বিৰাট ভাল লাগিছে দেই। এয়া ভাল লাগিলে। তাৰপিছত এতিয়া আপোনালোকে চাই গৈ থাকক। তাৰপিছত ইয়াত অলপ পিছতে আপোনালোকে গম পাব, সৰু বাচ্চা দুটা আছে, এটা ল'ৰা এজনী ছোৱালী। সিহঁতি আকৌ মোক কিয়নো ভাল পাইছে ক'বই নোৱাৰোঁ। সিহঁতি আকৌ একদম মোৰ লগত লাগি কৈছে, আণ্টি আমাক পইচা দিয়া না। মোক যে সঁচাকৈ কৈছোঁ, য'তে ত'তে ইমান মানে ঘপককৈ মানুহবিলাকেও মানে ভাল পায়, নাজানো কিয়। কিন্তু এতিয়া শুনিব দেই সিহঁতৰ কথোপকথনটো, সেইটোহে মই অকণমান ভিডিঅ'টো দিছোঁ, তেতিয়া সেই গানটো অকণমান শুনিব, সেইকাৰণে গানখিনি মিউট কৰিবলগীয়া হৈছে। তাৰপিছত সেইটো কপিৰাইট লাগিব বুলি সেইকাৰণে হেৰি কৰি দিবলগীয়া হৈছে। শুনিব দেই এতিয়া আপোনাৰ সিহঁতৰ কথোপকথন ধুনীয়াকৈ শুনিব। পুৰা নেটৰ প্ৰব্লেম হৈছে চাগে। আপোনালোকে শুনিলে নহয় সিহঁতৰ কথা, দেখিছে, চবতে মোৰ লগত পিছত লাগে, য'তে যাওঁ পিছে লাগি যায়। তাৰপিছত এইফালে মই বাহিৰলৈ ওলাই আহিছোঁ। ওলাই আহোঁতে তাৰপিছত এনেকৈ চাওঁতে কোনফালে যাম বুলি মই এনেকৈ চাওঁতে দেখিছোঁ এজন পূজাৰীজনক সুধিলোঁ যে বহি আছে, কৈছোঁ কোনফালে যাম, কৈছে বোলে হেৰি টিকেট দিয়া। তাৰপিছত তেতিয়া টিকেট যে লৈছিলোঁ 150 টকা দি, সেইটো মই দি দিছোঁ। তাৰপিছত সুধিছে কেইজন মানুহ, মই কৈছোঁ এজন। হয় নেকি? তাৰপিছত আৰু কৈছে অলপমান ইয়াত দান কৰিব লাগিব। মই কৈছোঁ ঠিক আছে, দান কৰি দিম, তেনেকৈ বুলি কৈছোঁ। তাৰপিছত মানে মই উলিয়ালোঁ পইচা, অলপমান দান কৰিছোঁ। তাৰপিছত দিয়াৰ পিছত তেখেতে মোক হেৰি দিছে, দিছে, ইয়াতে আছে, এইটো হৈছে নৱগ্ৰহ মন্দিৰ আছে, তাতে মোক কৈছে পূজা কৰি পেলাই আহুতি দিবলৈ। তাৰপিছত আকৌ এইটো হেৰি দিছে, চাকি জ্বলোৱা, আৰু এটা কইনছ দিছে। তাৰপিছত আৰু এয়া কৈ পেলাই কৈছে যে ইয়াতে চাকিটো জ্বলাবা, কাষৰ তালাবত জ্বলাবা, আৰু কইনছটো মানে সেই হালধীয়া জেগাখিনিত হেৰি কৰিবা। মই বুজা নাই নহয়, কোনখিনিত ক'ত আছে কি আছে, আকৌ বুজাই কৈ আছে, তাতে যাবা ওপৰতে, এনেকৈ তুমি গৈ থাকিবা, গম পাই যাবা, তেনেকৈ বুলি কৈছে। এনেকৈ গৈছোঁ, গৈ পেলাই এনেকৈ আকৌ গৈছোঁ। তাৰপিছত আকৌ মাতিছে, কৈছে ৰচিদখন লৈ যোৱা। ৰচিদখন তাৰপিছত লৈ যাবলৈ ক'লে, আকৌ বুজাই দিছে কেনেকৈ কি কৰিবা, আকৌ বুজাই দিছে। বুজাই দি পেলাই মই গৈছোঁ, গৈ পেলাই মই অকণমান বুজি পোৱা নাইতো, ইমান একদম মানে ধুনীয়া যে, কিমান একদম ঘূৰি আহি পেলাই কোনফালে কেনেকৈ যাম সেইটো আকৌ গমেই পোৱা নাই, সেইকাৰণে ধৰক হেৰি কৰি আছোঁ। আকৌ বুজালে মোক, আকৌ মই ঘূৰি আহিছোঁ
কৈছে নৱগ্ৰহ মন্দিৰত তাত তুমি মানে পূজা কৰি আহুতি দিবা, এয়া চাকিটো জ্বলোৱা গৈ আকৌ এয়া কইন্সটো তুমি তাত পেলাবা। তাত কিন্তু সেই তালাপটোত মনসা হেৰি গোসাঁনী আছে, তলত পানীৰ তলত আছে। সেয়া আপুনি নেদেখে তলত পানীৰ তলত আছে আৰু এয়া তাৰপিছতে গ'লোঁ, গৈ পেলাই আৰু মই হেৰি জ্বলাইছোঁ, চাকিটো জ্বলাইছোঁ। এয়া জ্বলি আছে, এইটো চাকিৰ পৰাই জ্বলাব লাগে, এইটো জ্বলাইছোঁ। জ্বলাই পেলাই চাকিটো জ্বলি থাকে নাই নাজানিম দেই। তাৰপিছত এনেকৈ চাকিটো মই দিবলৈ গৈছোঁ আৰু পানীত দেখিছে, এইটো একদম সৰু বৰ হয়। পানী দিলোঁ। ইয়াতে মনসা গোসাঁনী আছে, তলত পানীৰ তলত আছে। কিন্তু মই হালধীয়া এইটো জেগাত দিলোঁ। সকলোৱে চাই থাকিব আগলৈ ইটো ভিডিঅ'।